ঐতিহাসিক বিধানসভা বুলিয়ে আমি ক'ব লাগিব কাৰণ এইবাৰৰ বিধানসভাত কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক আমি খুব ধুনীয়াকৈ পাছ কৰিবলৈ সক্ষম হ'লোঁ। বিশেষকৈ দুখন বিধেয়ক, এখন হ'ল আইকনিক হেৰিটেজ ষ্ট্ৰাকচাৰ, অৰ্থাৎ আমাৰ ৰাজ্যখনত বহুতো মন্দিৰ আছে, সত্ৰ আছে, সাংস্কৃতিক কীৰ্তিস্তম্ভ আছে, যিবিলাকৰ বয়স 250 বছৰতকৈও বেছি হৈছে। এতিয়া অসম চৰকাৰে এটা অধিকাৰ লাভ কৰিব যে যিকোনো ৰাইজে যেতিয়া আবেদন কৰিব যে মোৰ অঞ্চলৰ সত্ৰখন বা মোৰ অঞ্চলৰ নামঘৰটো বা মোৰ অঞ্চলৰ ঐতিহাসিক কীৰ্তিস্তম্ভ ৰংঘৰ, চৰাইদেউ মৈদাম এইসমূহ 250 বছৰ পুৰণা, গতিকে বিধানসভাত পাছ কৰা আইনখন মোৰ অঞ্চলতো প্ৰযোজ্য হ'ব লাগে। যেতিয়া আমি ৰাইজৰ অনুৰোধত এই আইনখন প্ৰযোজ্য কৰিম, তেতিয়া সেই আইকনিক ষ্ট্ৰাকচাৰ অৰ্থাৎ নামঘৰ, মন্দিৰ, ধৰি ল'লোঁ বৰপেটা সত্ৰ, তাৰ 5 কিলোমিটাৰৰ আশে পাশে নতুনকৈ কোনেও মাটি কিনিব নোৱাৰিব। আৰু সেই মাটি কোনে কিনা বেচা কৰিব পাৰিব? যি সেই মাটিৰ ভূমিপুত্ৰ, অৰ্থাৎ 3টা প্ৰজন্ম তাত একেলগে বাস কৰিছে। 3টা প্ৰজন্ম মানে প্ৰায় 75 বছৰ, অৰ্থাৎ যিটো পৰিয়াল 75 বছৰ পুৰণি, সেই পৰিয়ালটোহে তাত নতুনকৈ মাটি বাৰী কিনা বেচা কৰিব পাৰিব। ইয়াৰ অৰ্থ কি? ধৰি লোৱা হ'ল, আপোনালোকে জানে যে বৰ্তমান বৰদোৱা সত্ৰৰ চাৰিওফালে নতুন নতুন মানুহ আহিব ধৰিছে। এনেকুৱা মানুহ আহিছে যি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মক নামানে, ভক্তিও নকৰে, শ্ৰদ্ধাও নকৰে। মাটিৰ বেছিকৈ মূল্য দি লাহে লাহে যদি সত্ৰৰ গেটখনলৈকে তেওঁলোক আহি পায়, তেতিয়াহ'লে আমাৰ সভ্যতা সংস্কৃতি কেনেকৈ জীয়াই থাকিব? এতিয়া অন্তত এই আইনখনৰ যিটো শক্তিশালী ধাৰা, এই ধাৰাৰ অধীনত আমি 5 কিলোমিটাৰ ব্যাসাৰ্ধ আমি অকল যি পৰিয়াল 75 বছৰ ধৰি তাত বাস কৰিছে তেওঁলোকৰ কাৰণে আমি ৰাখি থ'ব পাৰিম, নতুন মানুহ তাত সোমাব নোৱাৰিব। তৎকালীনভাৱে চৰকাৰে বৰপেটা, বৰদোৱা এই 2টা অঞ্চলক এই আইনৰ অধীনত আনিব বিচাৰিছে। আপোনালোকেও যদি বিচাৰে যে আপোনালোকৰ অঞ্চলতো এনেকুৱা 250 বছৰৰ পুৰণি ঐতিহ্যমণ্ডিত স্থান আছে আৰু আপোনালোকেও এই ভূমি আইনখনৰ অধীনত এই সুৰক্ষাৰ কবচ লাভ কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে অসম চৰকাৰক আবেদন কৰিব পাৰিব, স্থানীয় বিধায়কক আবেদন কৰিব পাৰিব আৰু আমি আপোনালোককো এই সুৰক্ষাৰ চক্ৰটোৰ মাজলৈ লৈ আনিব পাৰিম। ইয়াৰ পিছত আন এখন বিধেয়ক সদনত এইবাৰ গৃহীত হ'ল। এই বিধেয়কখন আছিল কম্পালচৰি মুছলিম ৰেজিষ্ট্ৰেশ্যন অফ মুছলিম মেৰেজ এণ্ড ডাইভৰ্চ, অৰ্থাৎ ইমান দিনে মুছলমান সমাজৰ বিবাহ কাজীসকলে পঞ্জীয়ন কৰিছিল। তাৰ ফলত বহু লোকে নিজৰ অধিকাৰ হেৰুৱাই পেলাইছিল। বিশেষকৈ তালাক বা ডাইভৰ্চৰ সময়ত নথি পত্ৰৰ হেৰাফেৰিৰ কাৰণে বহুত লোকে নিজৰ ন্যায্য প্ৰাপ্তিৰ পৰা বঞ্চিত হৈছিল। এতিয়া আমি অসমত মুছলমান সমাজৰ বিয়া এই কম্পালচৰি পঞ্জীয়নৰ ভিতৰলৈ লৈ আহিলোঁ আৰু এতিয়া বিবাহৰ পঞ্জীয়ন কাজী ব্যৱস্থাৰ জৰিয়তে সাব ৰেজিষ্ট্ৰাৰসকলে